নমস্কাৰ, মই ডক্টৰ কমল চেত্ৰী। মই লিভাৰ আৰু গেষ্ট্ৰএণ্ট্ৰলজি বিভাগৰ বিশেষজ্ঞ চিকিৎসক। 19 এপ্ৰিলৰ দিনা গোটেই পৃথিৱীত লিভাৰ ডে হিচাপে চেলিব্ৰেট কৰা হয়। এই লিভাৰ ডে চেলিব্ৰেট কৰাৰ মেইন কাৰণটো হ'ল সাধাৰণ জনতাৰ মাজত বা সমাজত সকলোৱে যাতে লিভাৰৰ স্বাস্থ্যৰ বিষয়ে অৱগত হয় আৰু সেই বিষয়ে তেওঁলোকে লিভাৰৰ কাৰণে যত্ন লয়। লিভাৰ ডে এই বছৰত পালন কৰিবৰ কাৰণে যিটো থিম বা যিটো ছাবজেক্ট লোৱা হৈছে সেইটো হ'ল ছলিড হেবিটছ ফৰ হেল্ডি লিভাৰ। ছলিড হেবিট ক'বলৈ গ'লে এতিয়া কিছুমান খাদ্য অভ্যাসৰ কথা আহে আৰু কিছুমান এক্সাৰচাইজ বা শৰীৰক সুস্থ ৰাখিবৰ কাৰণে যি কিছুমান আমি ব্যায়াম ইত্যাদি কৰোঁ সেইবিলাকৰ কথা আহে। আৰু কিছুমান ধৰক লিভাৰ বেমাৰ আছে নে নাই পিৰিয়ডিকেলি জানিবৰ কাৰণে টেষ্ট কৰা বা কিছুমান হেল্থ চেক কৰাৰ প্ৰয়োজন আহি পৰে। খাদ্য অভ্যাসৰ বিষয়ে ক'বলৈ গ'লে আমি যেনেকৈ এক্সেচিভ কাৰ্বহাইড্ৰেট, চুগাৰ অথবা এক্সেচিভ তেলতীয়া বস্তু, চৰ্বিজাতীয় বস্তু এভইড কৰিব লাগে। যেনেকৈ নিচাজাতীয় বস্তু যেনেকৈ ধৰক এলকহল বা এনেধৰণৰ বস্তু ব্যৱহাৰ কৰাৰ পৰা আঁতৰত থাকিব লাগে। বা কিছুমান যৌন সম্পৰ্কৰ পৰা হোৱা ভাইৰাছ জাতীয় বেমাৰেও লিভাৰক আক্ৰমণ কৰে, যেনেকৈ হেপাটাইটিছ বি, হেপাটাইটিছ চি। এইবিলাকৰ পৰাও বাচি থাকিবৰ কাৰণে আমাৰ নিজৰ অভ্যাসটো, নিজৰ হেবিটটো ঠিক কৰি ল'ব লাগে।